হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তেওঁলোকে এই যে আমাৰ যোনবিলাক আগতীয়াকৈ প্ৰায় এক বছৰমান আগতে তোমালোকে পাইছিলে যে আগতীয়াকৈ আমাক দিয়া হৈছিলে যে শ্বেডিউলটো যে কি মাহত কি হ'ব, কেতিয়া আমাৰ ছেকেণ্ড ইউনিট টেষ্ট হ'ব, কেতিয়া হাফ ইয়াৰলি হ'ব, তো সেইখিনি দিয়া হৈ আছিলে। তো সেইমতেদি ধৰা এতিয়া হাফ ইয়াৰলি এক্সাম চলি আছে বিভিন্ন ডিষ্ট্ৰিক্টত বা কাৰোবাৰ হৈ গৈছে, আৰু হাফ ইয়াৰলি এক্সামৰ আমাৰ দিয়া আছিলে নৱেম্বৰ 2025 দিয়া হৈ আছিল, আৰু সেইমতে নৱেম্বৰতে বস্তুখিনি চলি আছে হ'ল। এতিয়া কথাটো হ'ল যে আমাৰ ৰিভিজনেৰী ইয়াত টেষ্টটো চাবা তোমালোকে, তো ৰিভিজনেৰী যোনটো টেষ্ট দিছে 12ৰ সেইটো আমাৰ দিয়া আছে জানুৱাৰী 2026। কিন্তু ইয়াতে এটা বস্তু টুইষ্ট এটা আছে, আৰু টুইষ্টটো হৈছে তোমালোকক দেখাবলৈ গৈ আছে মই এইটো কি আছে। তো টুইষ্টটো হৈছে এইটো যে আগত পঢ়ি লোৱা বস্তুখিনি বুজি লোৱা প্ৰথমতে। তো ইয়াতে আমাৰ শিক্ষামন্ত্ৰীয়ে এটা মানে তেওঁলোকে টুইটাৰ যোগেও জনাইছে বা ফেচবুকতো জনাইছে যে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত এখন বৈঠকত মিলিত হওঁ। বৈঠকত মাধ্যমিক বিদ্যালয়সমূহৰ শৈক্ষিক উন্নতিৰ সৈতে জড়িত নিম্নোক্ত দিশত গঠনমূলক আলোচনা কৰা হয়। তো ইয়াতে তেওঁলোকে এখন মিটিং পাতিছিলে, আৰু সেই মিটিঙত কিছুমান সিদ্ধান্ত লোৱা হৈছে। তো বাকী পইণ্টবিলাক ইমান দৰকাৰ নাই, কিন্তু দৰকাৰ আছে প্ৰথম পইণ্টটো। তো প্ৰথম পইণ্টটো ইয়াতে লিখা আছে চোৱা, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ প্ৰাক মূল্যায়ন পৰীক্ষা জানুৱাৰীৰ পৰিৱৰ্তে ডিচেম্বৰত সম্পূৰ্ণ কৰা। ইয়াতে প্ৰাক মূল্যায়ন অৰ্থাৎ আমাৰ যোনটো আমাৰ লিখা আছে ৰিভিজনেৰী টেষ্ট বা প্ৰি ফাইনেল এক্সাম, সেই প্ৰি ফাইনেল এক্সামৰ ডেটটো বা আমাৰ যোনটো মান্থ দিয়া হৈ আছে সেই লিষ্টখনত যদি আমি চাওঁ তাত দিয়া আছে জানুৱাৰী, কিন্তু ইয়াতে সেইটো কথাই কোৱা হৈছে যে জানুৱাৰীৰ পৰিৱৰ্তে ডিচেম্বৰত ল'বলৈ দিছে। মানে ডিচেম্বৰৰ ভিতৰত শেষ কৰিব দিছে। কেতিয়াবা ডেটটো দিয়া নাই বাৰু, কিন্তু ডিচেম্বৰৰ ভিতৰত আমি সেইটো শেষ কৰিব মানে পাৰ্মিশ্যন মানে দিছে, আৰু আদায় দিছে যে এইটো শেষ কৰিব লাগে। তো এই কথাটো জনাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰয়োজন, কাৰণ মই এইটো লিষ্ট আজি এবছৰ আগতে আমি পাইছিলোঁ বা কেইদিনমান আগত অলপ ৰিভিজন কৰা হৈছিল, সেইখিনিও চাইছিলোঁ। তাতো আমাৰ জানুৱাৰী দিয়া হৈ আছে। বহুতে হয়তো ভাবি আছে যে টেষ্ট এক্সামটো আমাৰ জানুৱাৰী এক্সাম হ'ব, মানে জানুৱাৰীত হ'ব বা প্ৰি ফাইনেলটো জানুৱাৰীত হ'ব। কিন্তু আমি এই কথাষাৰ এতিয়া বস্তুটো বুজি ল'ব লাগিব, এই ভিডিঅ'টো জেগাত মানে যাৰা সেইটোৱে বুজিব লাগিব যে প্ৰি ফাইনেল এক্সামটো আমাৰ ডিচেম্বৰতে হ'ব, ডিচেম্বৰৰ ভিতৰতে শেষ হ'ব। আমাৰ ফেব্ৰুৱাৰীটো যিহেতু এক্সামেই ফাইনেল এক্সামেই, গতিকে ডিচেম্বৰৰ ভিতৰতে তেওঁলোকে শেষ কৰিব। গতিকে প্ৰি ফাইনেল এক্সামৰ আৰু এটা কথা মই তোমালোকক ইয়াতে কৈ আছোঁ, বাৰে বাৰে মই প্ৰত্যেকটা ভিডিঅ'তে প্ৰায় কওঁ যে তোমালোকে ট্ৰাই কৰিব লাগিব যে প্ৰি ফাইনেল এক্সামৰ আগতে আমি আমাৰ চিলেবাছটো শেষ কৰিব ট্ৰাই কৰিব লাগিব। যিমান পাৰা তোমালোকে চোৱা পঢ়া স্পীডটো বঢ়াব লাগিব, লগতে টাইমটো বঢ়াব লাগিব। যিমান পাৰা তোমালোকে এই যে নৱেম্বৰৰ আজি কিমান তাৰিখ হ'ল, আজি 23 তাৰিখ হয়তো। তো 23 তাৰিখ আছে আৰু এসপ্তাহ আছে ডিচেম্বৰলৈ। তো ডিচেম্বৰৰ হয়তো ফাৰ্ষ্ট উইকতে নেপেলায় টেষ্ট এক্সামবিলাক, কাৰণ যিহেতু আমাৰ হাফ ইয়াৰলি এক্সাম হৈ উঠিছেহে। গতিকে হয়তো মিড ডিচেম্বৰৰ পৰা হ'ব পাৰে বা ছেকেণ্ড উইকৰ পৰা হ'ব পাৰে। তো সেইটো কথা চিন্তা নকৰি তোমালোকে যিমান ফাষ্ট পাৰা চিলেবাছটো শেষ কৰা। ফাষ্ট মানে কি বুজি পেলাই কৰিবা, কিন্তু টাইম অলপ বেছি দিব লাগিব, পঢ়াত অলপ টাইমটো বেছি দিবলৈ চেষ্টা কৰা, আৰু ট্ৰাই কৰা যাতে চিলেবাছটো প্ৰি ফাইনেল এক্সামৰ আগতে শেষ হওক। তো এইখিনি আছিলে ইনফৰ্মেশ্যন দিবলগীয়া। আশা কৰোঁ ভিডিঅ'টো তোমালোকে বুজি পাইছা, আৰু বস্তুবিলাক অলপ মানে মাইণ্ডটো অলপ ভালকৈ ছেট কৰি লোৱা যে মই কি কৰিম টেষ্ট এক্সামৰ আগতে, মই কি কৰিম মোৰ গোটেই হোল চিলেবাছ শেষ কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যিসকলে ভাবি আছে যে জানুৱাৰীত এক্সামটো হ'ব তেওঁলোকক শ্বেয়াৰ কৰিবা আৰু তেওঁলোককো জনাবা। তাৰপিছতে ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী নোটছৰ কাৰণে হাবাথুৰি খাই আছে বা তেওঁলোকৰ নোটছ এতিয়াও লিখা নাই, কমপ্লিট হোৱা নাই, তেওঁলোকৰ বাবে আছে আমাৰ তাত নোটছ ইংলিছ, অল্টাৰনেটিভ ইংলিছ, আছামিজ, পলিটিকেল ছায়েন্স আৰু ইকনমিক্সৰ। আৰু ইয়াতে ভাল কথা হৈছে যে 20% অফ চলি আছে। তোমালোকে যদি কুপন কোড HS26 ইউজ কৰা তেন্তে তোমালোকে 20% অফ পাই যাবা। কোৰ্চটোৰ গোটেই কোৰ্চ ফিজটো তোমালোকে 20% অফ পাবা। তো ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে, তাত গৈ তোমালোকে এই কোৰ্চবিলাক বাই কৰিব পাৰা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং এণ্ড লাৰ্ণ।